শিক্ষকৰে প্ৰবৃত্তিক কালিমা সানিলে এজন শিক্ষকে নাম আকবৰ আলী বৃত্তিত এজন টাইকাণ্ডোৰ প্ৰশিক্ষক এই কাণ্ড শুনিলে আপোনাৰো হয়তো চকু কপালত উঠিব দেওবাৰ আছিলে বন্ধবাৰ আছিলে মোৰ নিজৰ এখন মিটিং আছিলে মই মিটিঙত যোৰহাট গুচি গ'লোঁ তাৰপৰা ছোৱালীজনী ঘৰত অকলে আছিলে ৰুমত জেঠাইক আছে আইতাক আছিলে টাইকাণ্ডো আপোনাৰ আমাৰ এইটো দজাঙত পৰে দজাঙৰ যিজন মানে কোৰ্চ হয় তেওঁৰ নাম আকবৰ আলী আমাৰ ৰুমলৈ গ'ল গৈ পেলাই ছোৱালীজনীক ক'লে ব'ল তোক মই এতিয়া প্ৰেক্টিছ কৰাম তোৰ প্ৰেক্টিছ আছে তাৰপিছতে ছোৱালীয়ে ক'লে মই মম্মীক এবাৰ সুধি লওঁ নাই বোলে মম্মীক বোলে মই সুধি আহিছোঁ তোক যাবলৈ কৈছে তই এতিয়া মোৰ লগত প্ৰেক্টিছলৈ কাৰণে যাব লাগিব তাৰপিছত প্ৰেক্টিছলৈ 4টা বজাত লৈ আহিলে মই 4:30 মানত পালোঁহি আইতাকক সুধিলোঁ ছোৱালীজনী ক'লৈ গ'ল আইতাকে ক'লে ছোৱালীজনী হেৰি টাইকাণ্ডো মাষ্টৰ লৈ গৈছে এনেই অকলে লৈ গৈছে তই এবাৰ চাই গৈছোঁ ছোৱালীজনী কি কৰিছে মই গ'লোঁ তাৰপৰা ই গেটখন মানে ফাৰ্ষ্ট যিখন গেট পায় গেটখন বন্ধ কৰি থৈছে তাৰপৰা মই সোমাই গ'লোঁ তাৰপিছত সি মোক কৈছে আপুনি কেলৈ আহিছে মইতো প্ৰেক্টিছ কৰাইছোঁ ন আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আকবৰ আলীক বহিৰাজ্যৰ পৰা আহি এইখন অসমতে 12 বছৰীয়া এগৰাকী কিশোৰীৰ লগত কৰিলে জঘন্য কাণ্ড সঁচাকৈ শিক্ষকৰ দৰে এক পবিত্ৰ সত্তাত কালিমা সানিলেই এইজন শিক্ষকৰূপী দানৱে ব্যুৰ ৰিপৰ্ট নিউজ 8 অসম।